নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু এইকেইদিন গুৱাহাটীত খুব গৰম পৰিছে, গুৱাহাটী বুলিয়ে নহয় গোটেই অসমতে বাৰু গৰম পৰিছে, গতিকে এই গৰমৰ পৰা ঠাণ্ডা পাবলৈ গৈ আছোঁ এঠাইলৈ আমি দুজনেই। আৰু এয়া গৈ আছোঁ আমি শ্বিলং অভিমুখে। ইয়াত অহাৰ লগে লগে কেনেকুৱা ধুনীয়া বতৰ, একেবাৰে ঠাণ্ডা ঠাণ্ডা হাৱা। গুৱাহাটীত একদম গৰম হৈ আছে এতিয়া, আৰু গৰম, কিন্তু ইয়াত একদম ধুনীয়া বতাহ দি আছে। হাৱাটো মানে আমি এতিয়া গুৱাহাটীত যিমান গাড়ী বতাহ লাগিলেও গৰম গৰম হাৱাটো লাগে, ইয়াত একদম চেঁচা এটা বতাহ লাগিছে, ধুনীয়া লাগিছে। এইখন হ'ল অৰ্কিড ৰিজৰ্টৰ বৰাপানী যে অৰ্কিড ৰিজৰ্টৰ কাষতে লাগি আছে, এখন নেহেৰু পাৰ্ক বুলি কয়। ভাল লাগিছে আৰু কিবা এটা পাৰ্কখন আহি। আমাৰ গুৱাহাটীৰ নিচিনা উৎপাত গৰমটো নাই, ইয়াতে ঠাণ্ডা এটা চেঁচা চেঁচা, খোজকাঢ়ি খোজকাঢ়ি অকণ ভাগৰে লাগিছে। পাৰ্কখন সেই দূৰৰ পৰা আহিলোঁ আমি, মই ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ। সেয়া মই ভিডিঅ'য়ে কৰিব পাহৰি থাকোঁ। ইমান ধুনীয়া পাৰ্কখন। আমাৰ গুৱাহাটীত হোৱালে এখন পাৰ্ক ভৰ্তি হৈ থাকিলে হয় মানুহ, কিন্তু ইয়াতে ইমান নাই। এজোপা শেৱালি ফুলিলে ন, শেৱালি। আৰু এটা কথা, কিন্তু এই পাৰ্কত অহা বয়স আমাৰ নাই বাৰু এতিয়া, কিন্তু ঘৰত আমনি লাগিলে বোলে আহিলোঁ আৰু শ্বিলঙলৈ ধেৰ বাৰে বাৰে গৈয়ে থাকোঁ বোলে। এখন পাৰ্কত যোৱা নাই, কিনো আছে চাওঁ বুলি আহিলোঁ, কিন্তু ইয়াত বেছিভাগ ডেকা জীয়ৰীবিলাক আহে আৰু আমি এনেও আহিলোঁ লাগিছে। কিন্তু পৰিৱেশটো বেয়া নহয় বাৰু, ভালেই লাগিছে। খোজকাঢ়ি খোজকাঢ়ি ভাগৰ লাগি গ'ল। এই দূৰৰ পৰা আহি আছোঁ আমি, পাহাৰ আছে যে একদম ওখ চাপ একদম ভাগৰ লাগিছে। ইয়াৰ পৰা নাওবিলাক উঠে, মানুহ ৰখি আছে নাৱত উঠিবৰ কাৰণে, কিন্তু এতিয়া টিকেট বন্ধ কৰি দিলে। নাও টাইমটো হৈ গ'ল, মানে 4টাৰ পাছত বোলে টিকেট নিদিয়ে আৰু। সেইবোৰ নাৱত উঠিব ৰখি আছে। এইয়া নাও আহি গ'ল। স্পিড আহিছে, সেইখন শ্ল' আহিছে। আৰু ইয়াতে খেলি আছে, মানে ফুল এনজয় কৰিছে, কাৰণ ইয়াতে ঠাণ্ডা যে, বতাহখিনি একদম চেঁচা, গতিকে ইয়াত থাকিলে অলপো গৰম নালাগে, খুব ভাল লাগে। ইয়াতে থিয় হৈ থাকিলে যে ইমান ধুনীয়া এটা বতাহ বলিছে নহয়, চেঁচা লাগি গৈছে, খুব ভাল লাগিছে। এতিয়া ঘূৰি আহিলোঁ আমি বৰাপানীৰ পৰা, আৰু এনেকুৱা ধুনীয়া ঠাণ্ডা লাগি গৈছে ইয়াতে। আমাৰ গুৱাহাটী গৰমটো আৰু ইয়াতে কেনেকুৱা চেঁচা বতাহ, মানে মই একো নানিলোঁ ন গৰম বুলি, এতিয়া মোৰ ঠাণ্ডা লাগিছে। এইফালে এইটো ৰাস্তা, এইফালে গাড়ী আহিছে আৰু ভয় লাগে। এতিয়া মানুহ, এতিয়া আমাৰ কেইটা বাজিছে, তোমাৰ কেইটা বাজিছে? 5:40 হৈছে, মানে আবেলি। গতিকে এতিয়া কিবা এটা খাই যাওঁ, এনেইতো আজি দুপৰীয়া ভাত খাই ওলাই গৈছিলোঁ, হ'লেও ভোক লাগিছে। গতিকে জিভা বাজাৰ সোমাইছোঁ, জিভা বাজাৰ কিন্তু অলপ ফ্ৰেণ্ডলিয়ে চব, কিন্তু ইয়াত টয়লেট ভাল, চাফ চিকুণ। মহিলাসকলৰ সেইটোৱে প্ৰব্লেম হয় জানো, টয়লেট চাফা হ'লে ভাল লাগে, নহ'লে সেইটোৱে মেইন আৰু দেই। আৰু এও খাব ল'লে ডোচা, মছলা ডোচা।
আৰু মই লৈছিলোঁ ভেজ চাউ, যিহেতু এইখনতো ভেজে হয় অকল, গতিকে ভেজ চাউৱে লৈছিলোঁ। খাবলৈ বৰ এটা ভাল নাপালোঁ মই, আৰু দেখিছে নাই একেবাৰে নিচিঙে মানে একেবাৰে একে লেঠাৰিয়ে লাগি যায়। আমি যেনেকৈ ঘৰত চাউখিনি বইল কৰোঁতে মই ভাঙি দিওঁ, গতিকে খাবলৈ সুবিধা হয়। এইটো মানে চামুচখনে টানি থাকিলে হেৰিয়ে নহয়, মানে মানুহৰ আগত কিবা খাবলৈ লাজে লগা নিচিনাই। কিন্তু ইয়াতে যিখিনি চচ দিছিলে সেইখিনিহে যি টেষ্টি আছিলে, কিন্তু চাউখিনি ইমান এটা ভাল নালাগিলে। আৰু মই তাকে কৈ আছিলোঁ খাবলৈ ভাল নালাগিলে ইমান, গতিকে ইয়াৰ চাউ ৰৈয়ে গৈছে।